গোলকগঞ্জৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰাংগ বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা নিৰ্মাণ উৰণীয়া সেতুৰ কামত থকা এক্সেভেটৰৰ খুন্দা I-10 বাহনৰ আজি দুপৰীয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত 4জন আহত ব্যক্তি ক্ৰমে উত্তৰ কমলাবাৰী মাজুলীৰ মিৰুলি গায়ন দেওহাটী মাজুলীৰ বিনা বৰুৱা গোপাল গায়ন আৰু পুৰণি গুদাম নগাঁৱৰ দীপক গায়ন বুলি জানিব পৰা গৈছে ঘটনা অনুসৰি নগাঁও জিলাৰ পৰা কোচবিহাৰ মধুপুৰ সত্ৰ গৈ থকা অৱস্থাত চালক দীপক গায়ন গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকা এক্সেভেটৰৰ খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত I-10 বাহনৰ নম্বৰ AS02AL 6306 এক কথাত ক'বলৈ গ'লে মেক্ৰক্সকম বিল্ডাৰে লেহেমীয়া গতিত কাম কৰাৰ বাবে উত্তৰ ৰায়পুৰ ৰেল ক্ৰছিঙৰ নিৰ্মাণ উৰণীয়া সেতুত খনে খনে দুৰ্ঘটনা সংঘটিত হৈছে গোলাগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ধুবুৰী লৈ যাব লাগিব ব্ৰেক ফেল হৈছে আগৰ পৰা গাড়ী আহি আছে ব্ৰেকে কাম কৰা নাই তাৰপিছত আহি টেলাৰ মানে জেচিবিত মাৰি দিছিল 4জন আছে